এই পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই। আমি এই সকলোবোৰ কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলোবোৰ ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। অৰ্থাৎ আমি প্ৰথম ভাবিব লাগিব আৰু সেই ভাবা কথাবোৰ আমি কৰিবও পাৰিম। আমাৰ কৰিব নোৱাৰা একো অসম্ভৱ বুলি কথা নাথাকে। তো আমি যদি এই এটা পৰীক্ষা বা এটা আমি বস্তু পঢ়িব লাগে, তেতিয়াহ'লে আমি নিশ্চয়কৈ পঢ়িব পাৰিম। কিন্তু পঢ়িব পাৰিম বুলি আগতে আমি মনতে ভাবি ল'ব লাগিব, তেতিয়াহে আমি সেইটো কৰিব পাৰিম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আজি আমি মেণ্টেল এবিলিটি এণ্ড ৰিজনিঙৰ আলোচনা কৰা বিষয়টো হ'ল পাজল টেষ্ট আৰু চিটিং এৰেঞ্জমেণ্ট। এই যি দুটা পাজল টেষ্ট আৰু চিটিং এৰেঞ্জমেণ্ট, ইয়াত এটা আমাৰ সুবিধা হয় কি, এটা প্ৰশ্নতে আমাৰ 3টা বা 4টা, হয়তো কেতিয়াবা আমাৰ 5টালৈ প্ৰশ্ন আহিব পাৰে। মানে এটা সমস্যা কিন্তু তাত আমাৰ 5টালৈ প্ৰশ্ন থাকিব পাৰে, গতিকে আমাৰ লাভ হয়। আৰু যদি আমাৰ এই বস্তুটো আমাৰ ভালদৰে চাই যোৱা নহয়, তেতিয়াহ'লে আমাৰ এইটোৰ পৰা আমাৰ কি হয়, সেই 4 নম্বৰ বা 3 নম্বৰ যি আহিব বা 5 নম্বৰ আহিব, সেইখিনি গোটেইখিনি নম্বৰ আমাৰ এটা সমস্যাতে গ'লগৈ। তো আমি এইটো ভালদৰে চাব লাগিব। শুদ্ধ হ'লে আমাৰ সেই 5টা গোটেই শুদ্ধ হ'ব, আৰু অশুদ্ধ হ'লে আমাৰ সেই 5টা গোটেই অশুদ্ধ হ'ব। গতিকে এইটো আমাৰ ইম্পৰ্টেণ্ট হিচাপত ধৰি ল'ব লাগিব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম এইটো আমাৰ পাজল টেষ্ট। ইয়াতে সুধিছে চাব, 5 প্ৰফেচৰ্ছ, মানে 5জন প্ৰফেচাৰ আছিলে ডক্টৰ যোশী। আচ্ছা, আমাৰ এনেকুৱাকৈ হ'লে নাম, আমাৰ গোটেইটো প্ৰশ্ন পঢ়ি নাচাওঁকেও আমাৰ 5জন আমি প্ৰফেচৰ থকা বুলি গম পাইছোঁ। গতিকে আমি 5জন প্ৰফেচৰৰ নামকেইটা আমি লিখি ল'ম। এতিয়া নামকেইটাও যদি আমি চাওঁ, ইয়াতে কি হ'ব যে আছে আমাৰ কি, ডক্টৰ যোশী, ডক্টৰ ডাভাৰ, তাৰপিছত ডক্টৰ নটৰাজ, ডক্টৰ চৌধুৰী এণ্ড ডক্টৰ জিয়া। এতিয়া আমি গোটেইকেইটা নাম আমি ইমানখিনি টাইম লছ নকৰিবও পাৰোঁ। আমি কি কৰিম, সংক্ষিপ্ততে লিখিছোঁ। ডক্টৰ আমাৰ প্ৰথম আছিলে আচ্ছা, আমাৰ প্ৰথম ডক্টৰ আছিলে আমাৰ কোন, এইটো যোশী। তো আমাৰ এজন ডক্টৰ, তাৰপিছত এজন ডি, তাৰপিছত এজন এন, তাৰপিছত আছে চি আৰু জেড। গোটেইখিনি লিখি থকাতকৈ আমি এনেদৰে সংক্ষিপ্ততে লিখি থ'ব পাৰোঁ। ঠিক আছে, আমি এই 5জন ডক্টৰ পালোঁ। তাৰপিছত কি কৈছে, টিচ 5 ডিফাৰেণ্ট ছাবজেক্ট, 5টা ডিফাৰেণ্ট ছাবজেক্ট আছে, জিঅ'লজি, ফিজিক্স, বটানী, জিঅ'মেট্ৰি এণ্ড হিষ্ট্ৰী। এতিয়া চাম, এইকেইটাও আমি ইয়াতে আমি লিখি থ'ম এনেদৰে। আমাৰ কৰাৰ এইটো ষ্টাইল, হয়তো এনেকুৱাকৈ থিয়কৈ নথকাকৈ আমাৰ পথলীয়াকৈও কৰিব পাৰি। যেনেদৰে লিখা যায় আমি এইটো এনেদৰে থিয়কৈ লিখি থৈ গৈছোঁ। আমাৰ ছাবজেক্টকেইটা কি কি আছিলে, জিঅ'লজি, ZOO, জুলজি, তাৰপিছত ফিজিক্স, পি, তাৰপিছত আমাৰ বটানী। আচলতে এইবিলাক আমাৰ ভালদৰে যদি কৰা যায়, আমাৰ টেবুল বনাই ল'ব লাগে। আমাৰ টেবুল বনাই লোৱাৰ আমাৰ সময় নহয় পৰীক্ষাত, তাৰ বাবে আমি এনেদৰে কৰিব আমি চেষ্টা কৰিম। বটানী, তাৰপিছত জিঅ'গ্ৰাফী, JEO, আৰু হিষ্ট্ৰী, H। আচ্ছা, এইকেইটা হ'ল আমাৰ ছাবজেক্ট আৰু এইকেইজন হ'ল প্ৰফেচাৰ। আমি এইখিনি পাইছোঁ। তাৰপিছত কি কৈ চাওঁ আমি, ইন 4 ইউনিভাৰ্চিটি, 4খন আকৌ ইউনিভাৰ্চিটি আছে। কি কি আছে, দিল্লী, গুজৰাট, মুম্বাই এণ্ড ওচমানিয়া। ইউনিভাৰ্চিটি হ'ল দিল্লী, গুজৰাট, মুম্বাই আৰু ওচমানিয়া। আচ্ছা, এই 4খন ইউনিভাৰ্চিটি এখন কমকৈ আছে, আমি এইটো কথা মন কৰিলোঁ। ইয়াতে 5জন প্ৰফেচৰ আছে, 5গৰাকী, আৰু 5টা ছাবজেক্ট আছে, কিন্তু ইউনিভাৰ্চিটি 4খন আছে। এতিয়া ডু নট এজিউম দ্য স্পেচিফিক অৰ্ডাৰ, আৰু স্পেচিফিক অৰ্ডাৰ নাই। তাৰমানে কি হ'ল, এইটো আমাৰ কি হ'ল, ডক্টৰ যোশীয়ে যি জুলজি পঢ়াব তেনেকুৱা নহয়, ডক্টৰ যোশীটো বেলেগ কিবাও হ'ব পাৰে। আমাৰ এইটো চিৰিয়েলি দিয়া নাই। এতিয়া আমাৰ এইকেইটা কণ্ডিশ্যন চাই আমি ইয়াৰ পৰা বাকী সমস্যাকেইটা সমাধান কৰিব পাৰিম। ইয়াতে 5টা সমস্যা দিয়া আছে। তো আহিলে আমাৰ পাৰিলে যদি আমাৰ এইটো সমস্যাটো সমাধান কৰিব পৰা যায়, তেতিয়াহ'লে 5টা নম্বৰ গোটেইখিনি পাম। আকৌ যদি আমাৰ ভুল যায়, এই 5টা গোটেই ভুল যাব।
এতিয়া চাওক আৰু এতিয়া আমাৰ নিগেটিভ মাৰ্ক থাকিলেতো অলপ সমস্যাই হয় এতিয়া চাম এইটো ডক্টৰ চৌধুৰী টিচেছ জুলজি ইন মুম্বাই ইউনিভাৰ্চিটি ডক্টৰ চৌধুৰী অৰ্থাৎ আমাৰ এই চৌধুৰীটোৱে কি শিকাইছে জুলজি তো এটা আমি গম পালোঁ ক'ত আছে আমাৰ মুম্বাই ইউনিভাৰ্চিটি ঠিক আছে একজনৰ আমাৰ হৈ গ'ল ডক্টৰ চৌধুৰী টিচেছ জুলজি ইন মুম্বাই ইউনিভাৰ্চিটি এইটো হ'ল তাৰপিছত কি আছে আমাৰ ডক্টৰ নটৰঞ্জন ইজ এ নাইডাৰ আচ্ছা নিগেটিভ কথাটো আমি এতিয়া আমি আলোচনা নকৰোঁ আমি শেষত কৰিম নাইডাৰ আমাৰ এইটো নহয় তাৰমানে নিগেটিভটো আমি পাছত কৰিম তাৰপিছত আমি পজিটিভখিনি প্ৰথমতে লৈ লওঁ ডক্টৰ জিয়া টিচেছ ফিজিক্স বাট নাইডাৰ এতিয়া আমাৰ নাইডাৰ কথাটো আহিছে কিন্তু ফিজিক্স শিকায় সেইটো গম পাইছোঁ ডক্টৰ জিয়াটো ফিজিক্স শিকাইছে এইটো জিয়া আমাৰ ফিজিক্সটো এটা কথা গম পাইছোঁ আচ্ছা ইয়াৰে আমাৰ এইটোৰ সম্পূৰ্ণ লৈছোঁ এইটোৰ আমাৰ আধা লৈছোঁ তাৰপিছত নাইডাৰখিনি সেইখিনি আমি এতিয়া নাচাওঁ তাৰপিছত ডক্টৰ যোশী টিচেছ হিষ্ট্ৰী ইন দিল্লী ইউনিভাৰ্চিটি যোশী হিষ্ট্ৰী এইটো আমাৰ হিষ্ট্ৰীটো হ'ব ডক্টৰ যোশী ক'ত দিল্লী ইউনিভাৰ্চিটি ঠিক আছে টিচেছ দিল্লী ইউনিভাৰ্চিটি তো এইটোৰ আমাৰ সম্পূৰ্ণ লৈ ল'লোঁ তাৰপিছত টু প্ৰফেচৰ্ছ আৰ ফ্ৰম গুজৰাট ইউনিভাৰ্চিটি এয়া এইটো গুজৰাটত আমাৰ দুজন আছে তো সেই তাৰ বাবে আমাৰ কি হ'ল এখন ইউনিভাৰ্চিটি কম হ'ল আচ্ছা এইটো আমি ল'ম মাজতে এতিয়া ওৱান প্ৰফেচৰ টিচেছ অনলি ওৱান ছাবজেক্ট এণ্ড ইন ওৱান ইউনিভাৰ্চিটি অনলি তো এজনে এখন ইউনিভাৰ্চিটিতহে পঢ়াব এজনে আকৌ দুখন ইউনিভাৰ্চিটিত পঢ়াব নাযায় আৰু এটা ছাবজেক্টে পঢ়াব ধৰা হ'ল আমাৰ যোশীটো আমাৰ ইয়াতে পাইছোঁ আমাৰ ডক্টৰ যোশী দিল্লীত পঢ়াইছে ডক্টৰ যোশী আকৌ গুজৰাটত পঢ়াব নাযায় এই কথাটো গম পালোঁ এতিয়া এই কথাটো আমি মনত ৰাখিম বাৰু এতিয়া আমি এই নিগেটিভ কথাখিনি চাম ডক্টৰ এন ইজ নাইডাৰ ইন ওছমানিয়া ইউনিভাৰ্চিটি নৰ ইন দিল্লী তো এনটো ওছমানিয়াও নহয় দিল্লীও নহয় তো আমাৰ গুজৰাট হ'ব ইয়াতেতো এজনে থাকিব এইবিলাকত মাত্ৰ গুজৰাটতহে দুজন থাকিব তো আমাৰ ডক্টৰ এন আমাৰ ক'ত থাকিলে গুজৰাটত থাকিলে এইটো কথা গম পালোঁ নৰ দিল্লী ইউনিভাৰ্চিটি এণ্ড হি টিচেছ নাইডাৰ জুলজি নৰ হিষ্ট্ৰী তো জুলজিও পঢ়া নাই আৰু হিষ্ট্ৰীও পঢ়া নাই তো আমাৰ এই দুটাৰ বটানী বা জিঅ'গ্ৰাফী হ'ব আচ্ছা সেই দুটাৰ কোনটো হয় আমি কনফাৰ্ম নহয় তো আমাৰ এইটোৰো আমি আধা ল'লোঁ এতিয়া এইটো চাম ডক্টৰ জিয়া টিচেছ ফিজিক্স বাট নাইডাৰ ইন মুম্বাই ইউনিভাৰ্চিটি নৰ ইন ওছমানিয়া তো মুম্বাইতো নহয় ওছমানিয়াও নহয় তো আমাৰ এইটো গুজৰাট হ'ব তো ডক্টৰ জিয়াটো আমাৰ গুজৰাটত দুজন আছিল যে তো আমাৰ এইটো গুজৰাটৰ এইটো গম পালোঁ ঠিক আছে এতিয়া আমাৰ এইটো বাকী থাকিল কি ডিটো আমাৰ অ' হ'ব ওছমানিয়া তো ইউনিভাৰ্চিটি এটা আমি গম পালোঁ তাৰপিছত এতিয়া ছাবজেক্টৰ কথাটো আমাৰ গোটেইখিনি পোৱা নাই টু প্ৰফেচৰ অন গুজৰাট এইটো আমাৰ হ'ল ডক্টৰ জিয়া এইটো আমাৰ জিয়াটো হ'ল বাকী কি থাকিলে আমাৰ ইয়াৰ কথাটো আধা হৈ থাকিলে ডক্টৰ এন নাইডাৰ ইন ওছমানিয়া ইউনিভাৰ্চিটি নৰ ইন দিল্লী ইউনিভাৰ্চিটি এইটো হ'ল আৰু ছাবজেক্ট নাইডাৰ জিঅ'লজি নৰ হিষ্ট্ৰী তো হিষ্ট্ৰী নহয় জিঅ'লজি নহয় বটানী বা জিঅ'গ্ৰাফী আচ্ছা বটানী জিঅ'গ্ৰাফী এইটোৰ আমাৰ কোনোবা এটা আমাৰ পৰিছে নেকি আমি সেইটোও চাব লাগিব নটৰাজৰ কথাটো আমাৰ কওঁতে কৈছিল নেকি আচ্ছা সেইটো ক'লে আকৌ আমাৰ কোন কি আছিলে ডক্টৰ জিয়াটো আমাৰ সম্পূৰ্ণ হ'ল যোশী টিচেছ হিষ্ট্ৰী ইন দিল্লী ইউনিভাৰ্চিটি এইটো হ'ল আচ্ছা হিষ্ট্ৰী গ'ল বটানী জিঅ'গ্ৰাফী থাকিলে কোন থাকিলে আমাৰ এইটো এন আৰু ডি থাকিলে ডিটোৰ কথাটো আমাৰ কোৱা নাই নেকি দাভাটোৰ ছাবজেক্টটো কোৱা নাই আচ্ছা এই দুটা আমাৰ এতিয়া কনফাৰ্ম নহ'লেও আমি এনেদৰে থাকিলোঁ কিন্তু এজনে এটা ছাবজেক্টে পঢ়িব এই দুটা আমাৰ মিলিব এতিয়া প্ৰশ্নখিনি আমাৰ সমাধান কৰিব আমি চেষ্টা কৰিম কি হয় চাওঁ যদি সমাধান হয় হু টিচেছ জিঅ'লজি প্ৰথম আমাৰ জিঅ'লজিয়ে দিছে আচ্ছা জিঅ'লজিটো পাবলৈ হ'লে আমি ক'ত চাম আকৌ এবাৰ মই প্ৰশ্নটো পঢ়িছোঁ ডক্টৰ চৌধুৰী টিচেছ জুলজি
ইন মুম্বাই ইউনিভাৰ্চিটি চৌধুৰীটো আমাৰ এইটো ঠিকে গ'ল ঠিক আছে সম্পূৰ্ণ গৈছে এতিয়া ডক্টৰ এন ইজ নাইডাৰ ইন ওছমানিয়া ইউনিভাৰ্চিটি গম পালোঁ এণ্ড হি টিচেছ নাইডাৰ আচ্ছা জিঅ'লজি আৰু হিষ্ট্ৰী এইটো মই বাৰে বাৰে জিঅ'লজি পঢ়ি আছোঁ জিঅ'গ্ৰাফী আচ্ছা সাবজেক্টটো এইটো নহয় আমাৰ এইটো জিঅ'লজি আৰু আমাৰ জুলজি বেলেগ বেলেগ দিছে আমাৰ এইটোতে মোৰ ভুল লাগি আছে তো আমাৰ কি হ'ল এইটো ডক্টৰ এনটোৱে আমাৰ এইটোত নহয় গতিকে আমাৰ বিত হ'ব বটানী হ'ব এনটো বটানীত হ'লে আমাৰ জিটো আমাৰ কি হ'ব ডিত হ'ব তো এতিয়া আমাৰ সমাধান হৈ গ'ল এতিয়া আমাৰ যি লাগে আমাৰ প্ৰশ্নকেইটা আমি এনেদৰে কৰিব পাৰিম কেনেকৈ হ'ব আমাৰ হু টিচেছ জুলজি এতিয়া জিঅ'লজিটো আমাৰ কি হ'ল ডি হ'ল ডক্টৰ ডাভাৰ এইটো চি তো তেনেদৰে আমাৰ এতিয়া সমস্যা নাই বাকীকেইটা এনে আমি পোৱা যাবই হুইচ ইউনিভাৰ্চিটি ইজ ডক্টৰ জিয়া ফ্ৰম ডক্টৰ জিয়া আমাৰ ইউনিভাৰ্চিটিটো আমি পালোঁ গুজৰাট তো আমাৰ এইটো এনচাৰটো হ'ব গুজৰাট এ তো এতিয়া আমাৰ ধামধুম গ'লবিলাক মাৰি থাকিলে হ'ল হু টিচেছ বটানী তো বটানী আমাৰ কোনটো আছিলে এইটো গতিকে ডক্টৰ এন হ'ল এইটো নত্ৰজন এতিয়া আমাৰ 4 নম্বৰটো যদি কৰোঁ 4 নম্বৰত ইয়াতো হু ইজ ফ্ৰম ওছমানিয়া ইউনিভাৰ্চিটি তো ওছমানিয়া আমাৰ ইউনিভাৰ্চিটি এইটো ডক্টৰ ডি গতিকে ওছমানিয়া আমাৰ কি ডক্টৰ ডাভাৰ হ'ব তাৰপিছত হুইচ অফ দ্য ফলোয়িং কম্বাইনেশ্যন ইজ কাৰেক্ট এতিয়া চাওক দিল্লী ইউনিভাৰ্চিটি ডক্টৰ জিয়া দিল্লীটো আমাৰ জিয়া নহয় এইটো আমাৰ কি হ'ব যোশী আছিলে তো এইটো নহয় ডক্টৰ ডাভাৰ মুম্বাই ইউনিভাৰ্চিটি ডাভাৰ ওছমানিয়া হ'ব লাগিছিলে এইটো নহয় গতিকে ডক্টৰ চৌধুৰী জিঅ'লজি চৌধুৰীটো জিঅ'লজি নহয় জুলজিহে আছিলে হ'ল তাৰপিছত ডক্টৰ নত্ৰজন গুজৰাট ইউনিভাৰ্চিটি তো নত্ৰজন এইটো মিলিছে নত্ৰজনটো গুজৰাট ইউনিভাৰ্চিটি হয় তো আমাৰ এনচাৰটো ডি হ'ল তো এনেকৈ আমাৰ সমস্যাটো প্ৰথম কৰোঁতে অলপ টাইম যাবও পাৰে কাৰণ ইয়াতে আমাৰ একেলগে 3টা বা 4টা হয়তো কেতিয়াবা যদি আমাৰ কপাল ভাল থাকে 5টাও আমাৰ সমস্যা পাব পাৰোঁ 5টা আমাৰ যদি এনচাৰ এটা সমস্যা সমাধান কৰিয়ে ওলায় তো আমাৰ সেইটো সুবিধাই হয় এতিয়া আমি নেক্সট প্ৰশ্ন কৰিম চাব এইটো আমাৰ চিটিং এৰেঞ্জমেণ্টৰ হয় ইয়াতো আমাৰ চাওঁতে প্ৰথম সমস্যাটো নিজে আমি সমাধান কৰি ল'ব লাগিব কেনেকুৱা কি আছে আচ্ছা 8 পাৰ্চন এইকেইজনৰ নাম দি আছে আৰু এনেকুৱা লেটাৰ থাকিলে আমাৰ সুবিধাই হয় নাম থাকিলে আমাৰ কনফিউজন হৈ যায় গতিকে লেটাৰবিলাকো আমাৰ চিৰিয়েলি দি আছে EFGHIJKL আৰু চিটেড এৰাউণ্ড এ স্কুৱেৰ টেবুল তো এখন আমাৰ এনেকুৱা স্কুৱেৰ টেবুল আছে সৰি মোটামুটি হৈছে আৰু চাৰিওফালে সমান হ'ব লাগিব স্কুৱেৰ টেবুল আছে 2 অন ইচ সাইড প্ৰত্যেক সাইডত 2জন কৰি আছে ইয়াতো 2জন থাকিব ইয়াতো 2জন থাকিব ইয়াতো 2জন ইয়াতো 2জন আচ্ছা এনেদৰে আমাৰ 8জন বহিছে আমাৰ এই কথাটো আমি গম পালোঁ নেক্সট কথাটো আছে কি দেয়াৰ আৰ 3 লেডি মেম্বাৰ এণ্ড দে আৰ নট এ চিটেড নেক্সট এটা নেক্সট হ'ব লাগিছিলে নেক্সট টু ইচ আদাৰ 3গৰাকী আমাৰ কি আছে লেডি আছে য'ত আমাৰ সেই লেডিগৰাকী আমাৰ কি চিৰিয়েলি বহা নাই তাৰমানে কি হ'ল ইয়াতে যদি এজন লেডি বহিছে ইয়াতে বহা নাই বা ইয়াতো নবহিব এইপিনে বহিব ইয়াতো এইটো এনেকুৱাকৈ হিচাপত বহিব এতিয়া ক'ত বহে আমি সেইটোতো গম নাপাওঁ নহয় জানো এতিয়া চাম জে ইজ বিটুইন এল এণ্ড এফ আচ্ছা জে যদি আমি ইয়াতে দিওঁ এইফালে এল হ'ব এইফালে এফ হ'ব নাইবা এইফালে এফ হ'ব এইফালে এল হ'ব জে এনে বহাই চাইছোঁ আমি ক'ত হয় আমি নাজানো জে তাৰপিছত এফালে আমি এল দিম আৰু এফ দিলে আমাৰ এফটো ইয়াতে কাষতে থাকিব তাৰ মাজতে আছে এল আৰু এফৰ মাজত জে আছে তো আমাৰ জেটো এনেকুৱাকৈ এনে বহাই চাইছোঁ নহ'ব পাৰে এইটো আমি বহাই চালোঁ তাৰপিছত জি ইজ বিটুইন
আই এণ্ড এফ আচ্ছা যিটো আই আৰু এফৰ মাজত থাকিব গতিকে এফ যদি ইয়াতে থাকে এইপিনে থাকিব নোৱাৰে এইপিনে থাকিব ইয়াতে আমাৰ কি হ'ল এই জি ইজ আই এণ্ড এফ এইফালে জি আৰু এইফালে আই আৰু এফৰ মাজত জি আছে ঠিক আছে তাৰপিছত এইচ ইজ লেডি মেম্বাৰ তো এইচটো আমাৰ লেডি মেম্বাৰ ইয়াতে ক'ৰবাত গৈছে ইজ ছেকেণ্ড টু দ্য লেফ্ট অফ জে আচ্ছা জেৰ পৰা ছেকেণ্ড ফালত এইফালত আমাৰ প্ৰথম দ্বিতীয় এইটো আছে তো এইফালে আমাৰ নহয় গতিকে আমাৰ এইচটো বহিব লাগিলে প্ৰথম দ্বিতীয় এইফালে আমাৰ এইচ হ'ব হোৱাৰ সম্ভাৱনা আছে এতিয়া কোনোবা এটা যদি নিমিলে আমাৰ আকৌ নতুনকৈ আমাৰ এইটো ওলোটা কৰিব লাগিব তাৰমানে কি হ'ব জেটো যে বহাইছিলোঁ আমাৰ জেৰ ইফালে এল আৰু এফ আছিলে গতিকে আমি এলটো এইফালে দিব লাগিব এফটো এনেকৈ দিব লাগিব যদি নিমিলে যদি মিলি যায় আমাৰ এনেকুৱাই হৈ যাব তাৰপিছত এল এ মেল মেম্বাৰ এলজন আমাৰ মেল বুলি গম পালোঁ আচ্ছা এইটো পুৰুষ আচ্ছা মেল মেম্বাৰ ইজ চিটেড অপজিট টু ইৰ অপজিট ইয়াতে যদি পুৰুষ থাকে এল ইফালে ই থাকিব অপজিট এইফালে হ'ব ই আমাৰ গোটেইকেইটা হ'লেই চাগে ই এ লেডি মেম্বাৰ এইটো হ'ল আমাৰ লেডি মেম্বাৰ তাৰপিছত দেয়াৰ ইজ লেডি মেম্বাৰ বিটুইন এফ এণ্ড এল এফ আৰু এলৰ মাজত লেডি মেম্বাৰ এইটো গতিকে এইজনো এল হ'ল এতিয়া আমাৰ ওলাব হৈ চাগে কাৰণ আমাৰ গোটেইকেইটা আমাৰ আছে আমাৰ কি আছিলে ইৰ পৰা আছিলে ই এফ জি এইচ আই জে কেটো নাই ইয়াতে আমাৰ কেটো ইয়াতে হ'ব কে আৰু এল আছে তো আমাৰ এই 8জন বহালোঁ কিন্তু ইয়াতে আমাৰ কি হ'ল মহিলা 3গৰাকী বুলি কৈছে গতিকে নেক্সট মহিলা কোনগৰাকী হয় সেইটো আমি ক'ব লাগিব এতিয়া হয়তো কি হ'ব পাৰে এইটো কাষত এইটো হ'ব নোৱাৰে এইগৰাকী হ'ব পাৰে মহিলা তো এইগৰাকী আমাৰ মহিলা হ'ব পাৰে নহ'লে বা এইপিনেও থাকিব পাৰে এইটো নহয় এইটো জিটো হ'ব পাৰে হয়তো এইটো জিটো হ'ব নহয়তো বা এইচটো হ'ব মহিলা কোনজনে হ'ব আমাৰ এই তথ্যখিনিৰ পৰা আমাৰ সেই কথাটো নাই ঠিক আছে এতিয়া আমাৰ সমস্যাবিলাক যিবিলাক আছে সেইবিলাক আমি বহাব চেষ্টা কৰিম আচ্ছা হু এমং দ্য ফলোয়িং ইজ চিটেড বিটুইন ই এণ্ড জেড ই আৰু এইচৰ মাজত কোন আছে ই এইটো আকৌ এইচটো এইটো মাজত কে আছে তো আমাৰ এনচাৰ হ'ব কে যদি এনেকুৱাকৈ নাথাকে ইয়াতে নাই গতিকে আমাৰ কি হ'ব নান অফ দিছ হ'ব ঠিক আছে তাৰপিছত সেনেকৈ হাউ মেনি পাৰ্চনছ আৰ চিটেড বিটুইন কে এণ্ড এফ কে হ'ল এইটো আৰু এফ হ'ল এইটো তো আমি এইফালৰ পৰা যদি চাওঁ 1 2 3জন আৰু এইফালৰ পৰা যদি চাওঁ 1 2 3জন যোনফালৰ পৰা নাযাওঁ কিয় আমাৰ 3জন আছে গতিকে আমাৰ এনচাৰ হ'ল 3 তাৰপিছত আছে হু এমং দ্য ফলোয়িং আৰ 3 লেডি মেম্বাৰ আচ্ছা 3 লেডি মেম্বাৰটো আমাৰ কি হ'ল 2গৰাকী গম পাওঁ তৃতীয়গৰাকী আমি গম নাপাওঁ হয় হয়তো এইচ হ'ব নহয়তো বা জি হ'ব জে ই এইটো আছে ই জে হয় তাৰপিছত জিটো আমাৰ হ'বই নোৱাৰে হ'ব পাৰে জিটো হ'ব পাৰে আৰু আমাৰ কি হ'ব পাৰে ই এল আৰু এইচ হ'ব পাৰে আমি এইটো দিব লাগিব কেন নট বি ডিটাৰমাইণ্ড এনেকুৱা অপশ্যনো থাকিব পাৰে আমাৰ তেতিয়াহ'লে আমাৰ এই অপশ্যনটো আমি দিব পাৰিব লাগিব ঠিক আছে এইটো আমি নাপাওঁ গতিকে কেন নট বি ডিটাৰমাইণ্ড হয় তো নেক্সটটো আমাৰ হু এমং দ্য ফলোয়িং ইজ টু দ্য ইমিডিয়েট লেফ্ট অফ এফ নহয় এফ এইটোহে এফ এইটো এফৰ লেফ্ট চাইডে আমাৰ আছে জে গতিকে আমাৰ এইটো জে হ'ব এনচাৰটো আমাৰ জে হ'ল তো নেক্সট আমাৰ কি আছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট জে জেৰ বিষয়ে কোনটো শুদ্ধ জে ইজ মেল মেম্বাৰ আচ্ছা যেটো মে নহয় এইটো আমাৰ লেডিজ হয় তো জে ইজ ফিমেল মেম্বাৰ এইটো শুদ্ধ তাৰপিছত সেক্স অফ জে কেন নট বি ডিটাৰমাইন আমি ডিটাৰমাইন কৰিছোঁ এইটো নহয়
তাৰপিছত পজিশ্যন অফ জে কেন নট বি ডিটাৰমাইন পজিশ্যনো গম পাইছোঁ পজিশ্যন আমি চবৰে গম পাইছোঁ মাত্ৰ কি হ'ল তৃতীয়গৰাকী মহিলা কোনগৰাকী আমি সেই কথাটোহে গম নাপালোঁ তো আমাৰ এইখিনি এনেকুৱা হ'ল এইটোৱে শুদ্ধ তো এনেদৰে কৰিব আমি চেষ্টা কৰিব লাগিব আৰু অকণমান ধ্যান দি যদি ঘৰত দুই এটা প্ৰেক্টিছ কৰা যায় তেতিয়াহ'লে পৰীক্ষাত নিশ্চয়কৈ এইবিলাক সমাধান কৰিব পাৰি আৰু এইটো যদি এৰিব লগা হয় আমাৰ একেলগে 4 নম্বৰ বা 5 নম্বৰ গুচি যায় তো অকণমান চেষ্টা কৰিব নেক্সট আমাৰ এইটো প্ৰেক্টিছৰ কাৰণে দি দিছোঁ অকণমান ভিডিঅ'টো পজ কৰি চাব ভালদৰে আৰু ইয়াৰে এনচাৰকেইটা উলিয়াবৰ কাৰণে চেষ্টা কৰিব এইটো প্ৰেক্টিছ এনেদৰে কৰিলেহে আমি পৰীক্ষাৰ কাৰণে আমাৰ সুবিধা হ'ব তো এনেদৰে নামবিলাক থাকিলে মই আকৌ কৈছোঁ যদি নাম থাকে বহুত যদি অসুবিধা হয় নামবিলাক শ্বৰ্ট কৰি লিখিব যিমান শ্বৰ্ট কৰি লিখিব পাৰে আমাৰ সিমানে মানে কি হয় অলপ সহজ হয় আৰু স্পেচবিলাক অলপ ভাল স্পেচত কৰি চাব তেতিয়াহ'লে অসুবিধা নহয় এইখিনি আছে আৰু ইয়াতে আমাৰ কি আছে 6 পৰা 10 লৈ ইয়াতে আছে 9 আৰু এইটো 10 তো এইকেইটা এবাৰ চাব চাইলে যদি অসুবিধা পায় বা কৰিব নোৱাৰে তেতিয়াহ'লে কমেণ্টত আমাৰ কমেণ্ট লিখি দিব আমি এনচাৰটো দি দিম তো শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ আজি আমাৰ এইখিনি আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ